কৰা এইটো একবাৰ তৃণমূল পৰ্যায়ত সার্কুল ডিভিশন সাব ডিভিশন লেভেল পর্যন্ত এটু গঠন করার কারণে আমি দাবি জানাই আহিছোঁ। নিয়ামক আয়োগও এপিডিসিএলত নির্দেশ দিছিলে এটু গঠন করার কারণে এটা স্টিপুলেটেড টাইমের ভিতৰত কিন্তু আজিলৈকে হৈ উঠা নাই। আৰু কিছুমান সমস্যা আছে, আজি আমি আপোনালোকৰ যোগেদি আপোনালোকৰ আগত আমি উত্থাপন কৰিম, আপোনালোকৰ যোগেদি অসমৰ জনসাধাৰণক আমি জনাম। আৰু লগতে আমাৰ সুনিৰ্দিষ্ট কেইটামান দাবী আছে, এই দাবীকেইটা আমি আজি এই সংবাদমেলৰ জৰিয়তে উত্থাপন কৰিম। মোৰ লগত কনজিউমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আজি গুৱাহাটী প্ৰেছ ক্লাবত সমবেত হৈছোঁ যে টেৰিফ যিটো বিদ্যুৎ নিৰীক্ষৰ ৰিভিজনৰ আজি আকৌ নতুন বিদ্যুৎ নিৰীক্ষৰ এখন হিয়াৰিং AERCয়ে তেওঁলোকৰ অফিচত কৰি আছে। এই বিদ্যুৎ নিৰীক্ষটো কৰিব প্ৰতি বছৰে কৰে, এইবাৰ যেনিবা তেওঁলোকে ডিচেম্বৰ মাহতে আৰম্ভ কৰিছে, অলপ আগতীয়াকৈ। আমি ৰেগুলেটৰী কমিশ্যনৰ আগৰ কেইবছৰত যিবিলাক আমি কথা উত্থাপন কৰিছোঁ, আমি দেখিছোঁ যে ৰেগুলেটৰী কমিশ্যনটো এতিয়া গভৰ্ণমেণ্টৰ অসম চৰকাৰে যি ধৰণে কয় তেওঁলোকে সেই কামটোকেই কৰে। গতিকে আমি ৰেগুলেটৰী কমিশ্যনত ক'ব যোৱাৰ অৰ্থহীন হৈ পৰিছে, যাৰ কাৰণে এতিয়া আমি ৰাইজৰ বা মিডিয়াৰ থ্ৰুৰে আচল কথাখিনি দাঙি ধৰিব বিচাৰিছোঁ। এতিয়া যিখন টেৰিফ পিটিশ্যন APDCL-এ দিছে সেইখনৰ মতে যোৱা বছৰত 400 কোটি টকা APDCL-এ প্ৰফিট কৰিছে। তাৰ বিনিময়ত কিন্তু তেওঁলোকে টেৰিফটো একে ৰাখিব বিচাৰিছে আৰু 2-4টা কেটেগৰীত অলপ বঢ়াব বিচাৰিছে। এতিয়া আমাৰ কথা হ'ল আগত বিভিন্ন বছৰত তেওঁলোকে লছ হোৱাৰ অজুহাতত টেৰিফটো বৃদ্ধি কৰি আছে। এতিয়া যিহেতুকে লাভ হৈছে তেওঁলোকে সেই লাভৰ নিদি পেলাই তেওঁলোকে এটা ধাৰণা, এটা নচনেলি বুলি কয় যে এইটো আমি মানে ডেইলি হিচাপত কাটি আছোঁ, মানে আমি এডজাষ্ট কৰোঁ। হোৱাট ইজ দিছ নচনেলি এডজাষ্ট? আমি চিকিউৰিটি দিছোঁ, কেছ হওক ড্ৰাফ্ট হওক আমাক ঘূৰাই দিব লাগে। সেইটো আমি ডিমাণ্ড কৰিছোঁ যে আমাক যিমান ঘৰুৱা গ্ৰাহকক তেওঁলোকে পোষ্টপেইডৰ পৰা প্ৰিপেইডত নিলে, যিহেতুকে তাত চিকিউৰিটি আমি আগেই পইচা দি বিদ্যুৎ কিনিম, গতিকে আমাক চিকিউৰিটিখিনি ঘূৰাই দিব লাগে। তাৰোপৰি যে বিদ্যুৎ পৰিষদ APDCL-ত এটা হৈছে ইলেক্ট্ৰিক এক্সিডেণ্ট য'তে ত'তে হৈ যায়, জনসাধাৰণৰ মৃত্যু হৈছে, তেওঁলোকৰ কৰ্মচাৰীৰো মৃত্যু হৈছে। 2017 চনতে জাষ্টিছ HN শৰ্মা কমিশ্যন হৈছিলে, কমিশ্যনে ৰিপৰ্ট দিছিলে, আজিলৈকে সেইবিলাকৰ ওপৰত কোনো ব্যৱস্থা হোৱা নাই। তাৰ পৰিৱৰ্তে APDCL-ৰ বিজুলী ভৱনখন বিভিন্ন দুৰ্নীতিৰ মানে ভূস্বৰ্গ হৈ পৰিছে। এইটো সংবাদ মাধ্যম বা সাধাৰণ মানুহে ক'ব লগা নাই। APDCL-ৰ স্বয়ং 11টা ৰেজিষ্টাৰ্ড ইউনিয়নে লিখিতভাৱে কৰাপশ্যনৰ দাবী হেৰিবিলাক একদম স্পেচিফিক দিলে, কোনবিলাক ক'ত কেনেকৈ হৈছে। সেই বিষয়বিলাকৰ ওপৰত কোনো একশ্যন নহ'ল আজিলৈকে, বৰঞ্চ সেইবিলাকে তেওঁলোকে তেনেকেই চলি আছে। আৰু APDCL-ৰ যিজন MD ৰাকেশ কুমাৰ, তেওঁ পলিটিকেল পেট্ৰনাইজেশ্যনৰ কাৰণে APDCL-ত এটা স্বেচ্ছাচাৰী শাসন চলাই আছে, দুৰ্নীতিক প্ৰশ্ৰয় দি আছে, কোনো ধৰণৰ ব্যৱস্থা নলয়। প্লাছ গ্ৰাহকে তেওঁলোকৰ সেই বোজা মূৰ পাতি ল'ব লগা হৈছে। সেইবিলাকৰ ক্ষেত্ৰত আমি চৰকাৰ, অসম চৰকাৰে, আৰু যিহেতুকে এতিয়া ৰেগুলেটৰী কমিশ্যনতকৈ মুখ্যমন্ত্ৰীয়ে কি সেইটোৱে মুখ্য কথা, আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ বা অনুৰোধো কৰিছোঁ তেওঁ ঘৰুৱা গ্ৰাহকক ৰিলিফ দিয়াৰ কাৰণে যাতে আগতে 3-4 হাজাৰ টকাত সংযোগ পাইছিলে, আজি সেইটো প্ৰায় 12,000 টকা লাগে এটা মানে লাইন লওঁতে, কানেকশ্যন লওঁতে। মিটাৰৰ দামে 9,000, মিটাৰৰ দামে 9,000 টকা। আগতে মিটাৰৰ দাম আছিল 1,500 টকা, 2,000 টকা। গতিকে এইটো মিটাৰটো বিনামূলীয়া দিব লাগিব। আৰু প্ৰিপেইড ব্যৱস্থাৰ গ্ৰাহকৰ পূৰ্বতে জমা ৰখা আমানতৰ ধন, এইটো তেওঁলোকে কি কৰি আছে আজিলৈকে স্পষ্ট নহয়। গ্ৰাহকে যে ধন জামানত ৰাখিছিলে সেই ধন তেওঁলোকে নিয়মতে ঘূৰাই দিব লাগে, কাৰণ এতিয়া বস্তুটো প্ৰিপেইড হৈ গৈছে। আগতে গ্ৰাহকে টকা দি আছে, সেই টকাটো ৰখাৰ কোনো যুক্তি নাই, কিন্তু আজিলৈকে দিয়া নাই। তেওঁলোকে ধাৰণামূলকভাৱে কৈ আছে যে তেওঁলোকে ডেইলি এইটো কাটি আছে, কি বেচিছত কাটি আছে এইটো হিচাপটো এতিয়াও ৰাইজৰ ওচৰত পৰিষ্কাৰ নহয়, ক্লিয়াৰ নহয়। এইটো এটা আইন বিৰোধী অন্যায়। গতিকে এইটো অনতিপলমে ঘূৰাই দিব লাগে। এই 7টা দাবী, আৰু এই 7টা দাবীৰ ভিত্তিত আমি অহা দিনত আজি এই সংবাদমেলৰ পৰা মই মানে ঘোষণা কৰি আছোঁ যে অহা 10 ফেব্ৰুৱাৰীৰ পৰা এই দাবীবিলাকৰ ভিত্তিত গোটেই ৰাজ্যব্যাপী জিলাই জিলাই আমি প্ৰচাৰ অভিযান, 1 সপ্তাহব্যাপী প্ৰচাৰ অভিযান চলাম। এতিয়া কোনো ধৰণৰ আমি আপত্তি কৰিছোঁ, ইয়াত কোনো চেক এণ্ড বেলেঞ্চ নাই। পইচাটো মানুহে আগেই কিনিব, সেই মিটাৰটোৱে কি ৰিডিং ল'লে কি ক'লে ইয়াত জনাৰ কোনো উপায় নাই। সেইটোৱে হ'ল কনজিউমাৰৰ ইণ্টাৰেষ্ট ইজ নট ছেফগাৰ্ডেড। কিন্তু পইচাটো মই থৈ দিছোঁ, তেওঁলোকে ধুনীয়াকৈ কাটি আছে। আগতে আছিল কি বিল এখন পাইছিলোঁ, বিলখনত কিমান ইউনিট আহিলে, কিমান পইচা ল'লে, মই যদি ভাবোঁ মোৰ এইখিনি বেছি, এটা আপত্তি কৰাৰ থল আছিল।
এতিয়াতো ব্যৱস্থাটোৱেই নাই। সেইটোৱেই হৈছে এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত প্ৰফিট হৈছে মানে কি, মানুহে গ্ৰাহকৰ পৰা পইচা লৈছে, বিদ্যুৎ মানুহে কি লৈছে কেনেকৈ লৈছে, প্লাছ আকৌ TOD লগাই থৈছে। এতিয়া TODটো মানুহে গম নাপায়। এতিয়া 5টা বজাৰ পৰা 10টা বজালৈকে 20% এক্সেছ চাৰ্জ আছে। এতিয়া তেওঁলোকে সেইটো প্ৰগ্ৰামিং কৰোঁতে কি কৰিছে, নৰ্মেল আৰু কমাব লগত 80% বিলিং হ'ব লাগে এই যিটো ৰাতিপুৱা সময়ত। সেইবোৰ ব্যৱস্থাত তাৰমানে গ্ৰাহকৰ জনাৰ উপায় নাই। মেচিনটোৱে কি কৰি আছে, যন্ত্ৰটোৱে কি কৰিছে, তাৰ ওপৰত আমি ৰাম ভৰোচে বহি আছোঁ, বাছ ই দি আছে। সেইটোৱে হ'ল কনজিউমাৰৰ কোনো ব্যৱস্থা নাই। মোৰ হক কথাটো এতিয়া জানিবৰ কাৰণে পইচা দিছোঁ, তাহাঁতে যি কৈছে সেইটোকে মানি ল'বৰ কাৰণে আমি বাধ্য। সেইটোৱে হৈছে গ্ৰাহক বিৰোধী বস্তু। লুণ্ঠন মিন্স মানে যিহেতু এটা জনাৰ উপায় নাই। এতিয়া মানুহ বাধ্য হৈ গৈছে স্মাৰ্ট মিটাৰ, এতিয়া পইচা দি নিদিলেতো বিদ্যুৎ নাপায়। আৰু তেওঁলোকে যি ধৰণে কয় তেনেকৈ হয় লাষ্টত। আৰু প্লাছ মই বাৰে বাৰে ক'লোঁ নহয়, ইয়াত এই বস্তুবিলাকত আৰু যিবিলাক গ্ৰাহক মানে কনজিউমাৰ গ্ৰিভান্স এডুকেশ্যন ফৰাম, তেওঁলোকে মিটাৰটোৰ লগত গভৰ্ণমেণ্টৰ আইনৰ কথা কয়। গ্ৰাহক এই যে সমস্যা মানে গ্ৰাহকৰ কমপ্লেইন লোৱাৰ কাৰণে চাব ডিভিজন পৰ্যায়ত 160টা চাব ডিভিজন 160টা গ্ৰাহক ফৰাম থাকিব লাগে। সিহঁতৰ ডিষ্ট্ৰিক্ট কেইটাতহে আছে এপিডিশ্যন, তাৰ বাহিৰে বাকী নায়েই। কোনে আহিব মানকাছাৰৰ পৰা মানুহ বঙাইগাঁৱত বা গোৱালপাৰাত দিব আহিব নেকি কমপ্লেইন? তেওঁলোকে সেই ব্যৱস্থাবিলাক কৰি উঠা নাই য'ত মানুহে কমপ্লেইন দিব পাৰে, জানিব পাৰে। এতিয়া মানুহেতো বিলৰ কথা নাজানে, যি কাটিছে পইচা দিছোঁ উপায় নাই। নহয়, এতিয়া বিদ্যুৎ যিটো এক্সিষ্টিং আছে ডমেষ্টিকৰ ক্ষেত্ৰত তেওঁলোকে সেইটোৱে ৰাখিব বুলি কৈছে। বাকী 2-এটা কেটেগৰীত শ্লাইটলি চেঞ্জ কৰিছে। কিন্তু আমাৰ কথাটো হ'ল তেওঁলোকে যোৱা বছৰ এই তাৰিখটোৰ ওপৰত 400 কোটি টকা প্ৰফিট কৰিলে। তাৰমানে গ্ৰাহকে এক্সেচিভ ভৰিলে, লাভটোতো এনেই হোৱা নাই। তেওঁলোকৰতো বেলেগ বিজনেছ নাই, গ্ৰাহকৰ পৰা পইচা লোৱা বিদ্যুৎ। এতিয়া তেওঁলোকে যিটো 400 কোটি টকা লাভ কৰা বেপাৰ চলি আছে, সেই বস্তু আগতে তেওঁলোকে লছ হোৱা বুলি কৈ টেৰিফটো বঢ়াই দিছিল। এতিয়া যিহেতুকে লাভ হ'ল আমাক টেৰিফটো কমাই দিয়া। আমাৰ কথাটো হ'ল সেইটো, লজিকেলি সেইটোৱেই কথা। আৰু তাৰ লগতে তেওঁলোকে TOD লগাই ৰাখিছে। আৰু আমি কৈছোঁ যে স্মাৰ্ট বিল এতিয়া মানুহে আগধৰি পইচা দিব লাগে ডমেষ্টিক কনজিউমাৰে, পষ্টপেইড ব্যৱস্থা নহয়। গতিকে আমাৰ পইচাই আগে নিব, সেইটো লাভ নহয় কি হ'ব? আৰু প্লাছ আমাৰ চিকিউৰিটিৰ পইচাখিনি ঘূৰাই দিয়া নাই আজিলৈকে। তাৰমানে এনেই তেওঁলোকে ইউনিট এটা তেওঁলোকে কাগজত লিখি ৰাখিছে, কিন্তু যেতিয়া ডেইলি মিটাৰটোত যেতিয়া পইচাটো কাটি গৈ আছে তেতিয়া একো গম নাপায়। লাষ্টত আকৌ এটা কথা দেই, চবতকৈ যিমান স্মাৰ্ট কৈ আছে সি কিনেকুৱা স্মাৰ্ট, আজিৰ দিনত যিমান মানুহে কৰিলে স্মাৰ্ট। এতিয়া মোবাইলত মই যেতিয়া চাওঁ মোৰ বেলেঞ্চ কি আছে লগে লগে দেখুৱাই দিয়ে। ইয়াত কিন্তু তেওঁলোকৰ বেলেঞ্চটো আজি যিটো কনজামশ্যন, যোৱাকালি যিটো কনজামশ্যন হৈছে, ৰাতি 12টাৰ পিছতো নাপায়। ৰিয়েল টাইমটো নাপায়, ৰাতি 12টাৰ পিছত তাৰিখ বদলি যায়, নাপায়। কেতিয়া পায়? দিনৰ 10টা বজাৰ পিছত। সেইটো কি স্মাৰ্ট মিটাৰ? কনজামশ্যনটো যদি তোমাৰ ইমান স্মাৰ্ট, দেন এণ্ড দিয়াৰ লগে লগে সেইটো ফিগাৰটো পাব লাগে, সেইটোতো পোৱাৰ ব্যৱস্থাটোৱেই নাই, পিছদিনাখনহে পায়। আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত 2-3 দিনলৈকে আপডেট নহয়, কনজামশ্যনটো নেদেখুৱায়। 2-3 দিন একেদিনতে 3 দিনৰ একে কোবে দেখুৱাই দিয়ে সেই গ্ৰাফডালত। নহয়, এতিয়া টেৰিফ যিটো এক্সিষ্টিং আছে তেওঁলোকেতো ধৰক এতিয়া একেবাৰে কমৰ যিটো জীৱন ধাৰত 5 টকা 34 পইচা, বাকী 7 টকা 74 পইচা এনেকৈ স্লেববিলাক আছে। আগতে যিহেতুকে বিল হৈছিলে তেতিয়া মানুহে ইউনিট আৰু বিলৰ লগত গম পাইছিলে। আজিকালি যিহেতু স্মাৰ্ট মিটাৰ হ'ল, এতিয়া ডেইলি যিটো ব্যৱস্থা তাহাঁতে কৰিছে বা মোবাইলত পায়, তাত পইচাটো যায়, মাইনাছ হৈ যায়। আৰু মাহৰ মূৰত এটা তাহাঁতে কয় ইমান ইউনিট হ'ল, ইমান বিল হ'ল, যদি বিলখন চাব খোজে ডাউনলোড কৰিব পাৰে, পায়। কিন্তু ইণ্ডিপেণ্ডেণ্টটো মোৰ পইচা লৈয়ে ল'লে, মই জানিয়েই কৰিম কি? মই যদি মোৰ বেছি হোৱা বুলি গম পাওঁ, মই আগতে বিলখন দিয়াৰ আগত গম পালেহে মই আপত্তি কৰিব পাৰিম। ইয়াততো ব্যৱস্থাটোৱেই নাই। ইউনিট ফ্ৰী লাগিব, দিব লাগে। এইটো অসমত আজিলৈকে ফ্ৰী দিয়া নাই, প্লাছ এইটো লাভ কৰি আছে এইটো। গতিকে আমাক এই বস্তুটো পাছ অন হ'ব লাগে। টেৰিফত এতিয়া তেওঁলোকে কোনো ধৰণৰ কথা নাই। এইটো আৰু যিহেতুকে গভৰ্ণমেণ্ট অফ আছাম, এইটো গভৰ্ণমেণ্টৰ ডিচিশ্যন। চব জেগাতে, তেলেংগানাত হওক, দিল্লীত হওক, বিহাৰত হওক, এইবিলাকত চব গভৰ্ণমেণ্টে এলাউন্স কৰিছে। এতিয়া গভৰ্ণমেণ্টে এই ইলেক্ট্ৰিচিটি কনজিউমাৰখিনি মষ্ট নেগলেক্টেড
মানে হৈছে মানে সোফাৰ কনজিউমাৰ এতিয়া গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ আঁচনি দি অমুক তমুক কৰিছে কিন্তু এই বিদ্যুৎ গ্ৰাহকৰ মূৰত ৰামটাউন মাৰি আছে গতিকে এই গভৰ্ণমেণ্টে এইবাৰ এইটো বস্তু দিয়ে নে নিদিয়ে এইটো লক্ষণীয় হ'ব এই ৰিলিফটো যিহেতুকে আমি পইচাটো বেছি দিয়াটো প্ৰমাণ হৈ গ'ল 400 কোটি টকা লাভ হ'ল আৰু তাৰ লগতে কৈছে কি আমাৰ যিটো হেৰিটো জমা আছে সিকিউৰিটি ডিপজিট পোষ্ট পেইড থাকোঁতে আমি জমা দিছিলোঁ পইচা সিকিউৰিটি আছিল সেই সিকিউৰিটি মানিটো আমাৰ ঘূৰাই দিয়া নাই সিকিউৰিটি মানে যেনেকৈ লয় তেনেকৈ ঘূৰাইও দিব লাগিব যিহেতুকে এতিয়া আমি বিদ্যুৎ আগে ধন দি কিনো আৰু এটা ডাঙৰ কথা হৈছে এই যে স্মাৰ্ট মিটাৰ লগালে মিটাৰ ৰিপ্লেচমেণ্টখিনি ফ্ৰী কৰিলে কিন্তু এতিয়া নতুন গ্ৰাহক এটা 1 কিলোৱাটৰ যদি লোড ল'ব লগা যায় তেওঁলোকে মিটাৰৰ নামতে 9000 দিব লাগে যিটো ডিজিটেল মিটাৰ আগতে 1500 টকা আছিল আমি কৈছোঁ যে সেই ডমেষ্টিক গ্ৰাহকৰ ক্ষেত্ৰত মিটাৰৰ যিটো বোজা নতুন কানেকশ্যন হ'লেও সেইটো চৰকাৰ বা এপিডিচিএলে ফ্ৰীকৈ দিব লাগে কাৰণ সেইটো মিটাৰটো এইটো আমাক জোৰ কৰিহে জাপি দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221